আৰু মৰমী এটা কাম কৰিবা এই বাইদেউৰাক কৈ মোৰ বেগ চেগখিনি সোনকালে ৰেডি কৰিব দিয়া মই আজি অফিচত সোনকালে যাব লাগিব হ'ব দিয়ক ছাৰ ও ছাৰ গুণ ও ছাৰ ভালে আছেনে মানে গুণ এই ৰাতিপুৱা আহিলে যে কিয় মানে কাটাতনো যাম সেয়েহে ভাবিলোঁ আপোনাৰ তাতে যাওঁ মোৰ এই কঁকালৰ নাভ এডাল চেপা খাই আছে ডাক্তৰে কৈছে আৰু অকণমান পইচাৰ প্ৰব্লেম মই সেইকাৰণে আপোনাৰ তাত অকণমান পইচা ধাৰ খুজিব আহিছোঁ অলপ দিব পাৰিবিনে পইচা আচ্ছা কোন ডাক্তৰে ক'লা তোমাক কঁকালৰ নাভ চেপা খাই থকা বুলি হাই গুৱাহাটী কিবা NRC নেকি হস্পিটেল এখন আছে নহয় তাতে গৈছিলোঁ তাতে ক'লা 2 লাখ মান টকা লাগে সেয়েহে এতিয়া পইচা যোগাৰ কৰিবই পৰা নাই আপোনাৰ তাত আহিলোঁ এইকাৰণে আৰে পইচা তেনেকৈ বিচাৰিলে নাপায় নহয় মই কেনেকৈ তোমাক সহায় কৰিম আৰু তুমি সেই আগতে কাম কৰিম বুলি নিয়া পইচাকেইটাতো মোক ঘূৰাইও নিদিলা কামো কৰি নিদিলা এইফালে মোৰ পথাৰত ধান কাটিব বাকী আছে কিমান ধান পথাৰত পৰি আছে তোমালোকেতো আহি একদিন সহায় কৰি নিদিয়া কিন্তু সেই যিদিনা টানত পৰিবা অভাৱ হ'ব সেইদিনা কিন্তু মোৰ চোতালত আহি হাজিৰ হ'বা নাই পইচা নাই মোৰ ডাক্তৰ ইনকে নক'বচোন আপুনি মোক কিবাকৈ 50,000 টকা এটা দিয়ক আপোনাক মই ঘূৰাই দিম মোৰ যেতিয়া বেমাৰটো ভাল হ'ব আপুনি মোক এইখিনি সহায় কৰক নাই মই সহায় কৰিব নোৱাৰোঁ আজি বেমাৰত পৰাৰ কাৰণে মোৰ ঘৰ চাপিছা এনেতো নাহা যেতিয়া ভালে থাকিবা তোমালোকে কাম বন নকৰা ধুদুৱামি কৰি থাকা এলেহুৱা হৈ গৈছা বুজিছা এই অৰুণোদয় আঁচনিত টকা পাইছা নহয় বুজিছা এইফালে ফ্ৰী চাউল পাইছা গতিকে তোমালোকে যিকেইদিন পাবা সেইকেইদিন ধুনীয়াকৈ চলি থাকা চৰকাৰী ঘৰ পাইছা গতিকে তোমালোকৰ একো কাম বনৰ চিন্তাই নাই কিন্তু আজি বেমাৰত পৰিছা নহয় সেইকাৰণে মোৰ ওচৰত আহিছা নোৱাৰোঁ মই তোমালোকক সহায় কৰিব ছাৰ সেই অৰুণোদয় পইচানো কেইটকা পায় কেনেকেনো চলিমে সেইকেইটা পইচা হেৰি আৰু এই চাউলৰো নাই লাখ ভাগ টি চাউল আহে খাবাহে নৰি ছাৰ আপুনি এনেকৈ নক'ব কিবা কৰি অকণমান সহায় কৰকচোন আপুনি সহায় নকৰিলে আৰু কোনেও নকৰে ছাৰ সহায় কৰা দৰকাৰ নাই তই এনে অপাৰেশ্যন কৰিব পাৰিবি তোৰ আয়ুষ্মান কাৰ্ড আছে নাই আছে তেনেহ'লে আয়ুষ্মান কাৰ্ড লৈ পেলাই ফ্ৰী অপাৰেশ্যন কৰাই ল ছাৰ আয়ুষ্মান কাৰ্ড থাকিলেও কিবা বোলে এক্সট্ৰাকৈ বহুত কিবাকিবি খৰচ আছে সেইকেইটা পইচাৰ মোৰ তাত নাই নহয় নাই এইকেইদিন মই তোমাক একো সহায় কৰিব নোৱাৰিম বুজিছা এই মোৰে বহুত খৰচ আৰু কিবা এটা নতুন কামো হাতত লৈছোঁ এইকেইদিন তুমি মোক ডিষ্টাৰ্ব নকৰিবা যোৱা মোৰ এইফালে অফিচত যাব টাইম হৈছে যোৱা ছাৰ একবাৰ মোৰ মুখত দেখিছে তুমি আৰু বাৰে মোক ৰিকুৱেষ্ট কৰি নাথাকিবাহে এইফালে মই অফিচত যাব লাগে যোৱা পিছত আহিবা কেতিয়াবা মই হৰেশ্বৰ ঘৰত ধান কাটিব যাওঁ তই পাৰা যদি গৰুকেইটা অলপ ঘাঁহ দিবি মই কাটি আনি থৈছোঁ এই কঁকাল পোন কৰিব চাই থাকোঁতে লঘনে মৰবি তই শুনছা আৰু ইনকে নহয় মই ধান কাটিব লাগব নাই বেয়া চিন্তাটো ইনকে হ'লে কিনকে হ'বই মই ধান কাটিব যাব লাগব ৰাতিপুৱা উঠি কি গৈছিলোঁ ডাক্তৰৰ ঘৰত পইচা অলপ ধাৰ লাগে বুলি নাই নেদিলা কেতেৰা জেঙেৰা কৰিহে খেদিলা আপুনি অলপ ধৈৰ্য ধৰকচোন ধৈৰ্য ধৰিয়ে আছো ভাল হোৱা নাই উপায় নাই যাব লাগব মই যাক দিছে লাহে যাব লাহে ধান কাটব হ'ব দে বেলেগৰ ঘৰত হাজিৰা কৰিব যাম ক'ত লাহে কৰিলে হ'ব খাৱা লোৱা বোলে নেদেই তুমিয়ে পৰা আজি অলপ কিবা লৈ যাবি শুনছানে হ'ব দে মই লৈ যাম মই যাওঁ দে খা বাচ্চা খা এইডাল খা আৰু আছে দে আনি থোৱা শেষ হলি দিব
বেমাৰ বেছি হৈছে নেকি? তই নহলে আলি বজায় পঢ়িম ৰ আৰু দুটামান কাটো ৰচোন। ভালবা নৰা হৈছো একেবাৰে ঠিংকে লাগি ধৰে। যাচোন তই ব তোৰ হৈ মই বেছিকে কাটিম যা। যা বাবা যা তই যা যা মই কাটিম যা। যা যা তই ব। হা দুজনে দেখোন কাটি আছে আমাৰেও ক'ত? অ ভিনি আপোনালোক দুজনে দেখোন কাটি আছে আমাৰেও ক'ত? ও তোৰ মালিকৰ কঁকালৰ বিষ উঠছে এই তাতে বহি আছে তাতে যা। হা মই মানাই কৈছিলো আকৌ আহিছে কঁকালৰ বিগডাল লৈ। যা তই আছা নহয় তাৰ বিষটো ভাল হৈ যাব। অ কাকা তেওঁলোকৰ জলপান আহিলে আমাৰ বা কেতিয়া আহে? বাপা আহি আছো ৰ এইটো আমচৰ আছি ৰ আছি আছি। আপনিও যে নহয় মই আপোনাক আহিব মানা কৰিছিলো নে? আকৌ আহিছে কঁকালৰ বিষটো লৈ পেলাই। আচ্ছা অকল আনছা দি ভোক লাগি আছিলে। তই পিছে কিবা খাইছা না নাই? মোৰতো হ'ব দিচোন চিন্তা কৰিব নালাগে আপুনি খাকচোন। হ'ব দে ঐ ভগৱান আছে নহয় একো নোহোৱে। আকৌ যদি বিছনাৰ পৰা উঠা নৰা হোৱা নহয় একো পাহাৰে কেও কেও মাৰি থাকাকে বল। পইচা ক'ত পাবি যদি মই ইনকে নাহো? খাবি কিনকে ঐ? অকল কলগিটাই আনছা নেকি আৰু একো আনা নাই? ঘৰত আৰু কিবা বেলেগ থাকলিহে আনিম। দে আঠি অকল নহয় পেটটো ভৰব আৰু বলো আহিব। মোৰ লগৰ কেইটাকো মাতে সিহঁতকো এটা এটা দি। নৰো মই আপুনিয়ে মাতক মানুহৰ আগত লাজ লগত পেলাব আহিছি। একো নহয় দে ঐ জলপানখিনি খাই আঠিয়া কলকেইটা খাই থাকা বুলি কম। সিহঁতও বহুত ভোকত আছে। ৰ ময়ে মাতো আছো আহ কিবা অলপ খাই লৈ হা। গাই গৰুটো আনছে নে পথৰপে? আনছো দে এইগিলা আপুনি চিন্তা কৰিব নালাগে। আইছা বহ গুণ ভীমকল দেখোন পানীও আছে ইয়াতে। হ'ব আপুনি আৰু আজি ধান কাটতে নালগে বলক ঘৰত যাওঁ। আৰু বহুত কাটবা আছে মই নাযাওঁ যা পিছত যাই আছো। নালগে বলক বেমাৰ বেছি হলে কি কৰব? কথাই নুশুনে অলপো। গুণ তই যা আৰাম কৰগে তোক হাজিৰাটো দিম দে। মালিকে কিবা কৰলে আমি বুজাম মালিকক। হেৰি বলক দে পিছে যৌ মই আইছো যা হেৰি এনকে চাই থাকলে কি হব? আপনার কিবা এটা হলে মোর কি হব? একো নহয় ৰহে একো নহয় কান্দা কাটা নকৰবিচোন। ভাইটো আহিলে ভাল আছিল তাকে অকমান পইচাৰ কথা কব পারলো হয়। পানী খাকচোন। পানী খাইনো আৰু কিমান দিন থাকিমে? এক মৰলেও ভাল আছিলে ইমান যাতনা নাপালো হয়। নেই ভগৱানো নেই
হেৰি এনকে আৰু কিমান বহি থাকিম ময়ে মাতি আনো নেকি তাক এই আইছি আহি এইটো তই আইছা এ কাকা কিয় মাতিছিলি মোক তই কিয় মাতছা মানে মোৰ বেমাৰটো বেছি হৈছে অলপ আজি ধান কাটবা গৈছিলো একেবাৰে ধান কাটব পৰা নাই পাৰা যদি অকণ পইচা লগা আছিলে লগা হ'লে মোৰ মাটিখিনি তোৰ নামত লিখি দিয় তই অকণমান মোক পইচা দিছোন পইচা লাগে কিমান পইচা লাগে তোক সদ্যহতে তই 50,000 টকাটো দিছো নাই মানে মই অপাৰেশ্যনটো কৰি আহোঁ নহ'লে মই কঁকালৰ বিষত হাকবা যাব নোৱাৰোঁ মুতবাও নোৱাৰোঁ কাম কৰিব যাব নোৱাৰোঁ ভাত খাব নোৱাৰোঁ বহুত আলে এথেনি হৈছে মোৰ হে বিজিত তই আমাক সহায় কৰে অলপ দাদাৰে মাটিখিনি দিম বুলি কৈছিয়ে নহয় এ বৌ তহঁতে সেইখিনি মাটিত 50,000 টকা নাপা নহয় ক'ৰবাত যদি পা 20-30,000 টকা পাবি তাতকৈ বেছি নাপা হ'ব দে ঐ তই মাটি মূল্য মোক 30,000 টকা দিলেই হ'ব এতিয়া কিবা কৰি মোক 50,000 টকা এটা যোগাৰ কৰি দি মই অপাৰেশ্যনটো কৰি আহোঁ আৰু বেমাৰটো ভাল হোৱাৰ পিছত তোক লাহে লাহে মই 20,000 টকাটো দিম দে হয়নে অঁ দিয়ে পাপা কিবাকে পইচাটো যোগাৰ কৰি এ বৌ তহঁতক মই খপকৈ 50,000 টকা কেনেকৈ আনি দিওঁ 2 দিন মোক টাইম দিব লাগিব এতিয়া গুগল পে'টো মোৰ 2-3,000 টকাহে আছে তহঁতে মোক 2 দিন টাইম দিলেহে মই আনি দিব পাৰিম পইচাটো তইও মানে পটকৈ 50,000 টকাটো নৰবি দিবা মই এতিয়া ক'ৰ পৰা যোগাৰ কৰোঁ কি হ'ব এতিয়া হেৰি অকণমান ধৈৰ্য ধৰকচোন ধৈৰ্য ধৰিব লাগব নে আৰু নৰিমেই ধৈৰ্য ধৰবা কিহৰ কান্দা কাটা লাগছে সিহঁতৰ ঘৰত যাওঁছো কি হৈছে এনে কাকা বৌ কিহৰ কান্দা কাটা লাগছি তই আকৌ কি আহিছা ঐ এনে বেমাৰ আৰু বেমাৰ কৰিব আহিছা তই এই কাকা ঐ তই কিয় আহিছা আমাৰ ঘৰত তোক মই মানা কৰা নাছিলোঁ আমাকতো তই ভালে নাপা এই কাকা আগৰ কথাবিলাক কিয় ধৰিছ তহঁতৰ এতিয়া কান্দা কাটা লাগছি গতিকে ওচৰ চুবুৰীয়া হিচাপে খবৰ লোৱাটো মোৰ দায়িত্ব এই আগৰ কথাবিলাক পাতিছোন কাকাটো বাদ দি এই বৌ কচোন কিহৰ কান্দা কাটা লাগছি কি হৈছে আমাৰেও বহুত দিনৰ পৰা কঁকালৰ বিষ কঁকালৰ অপাৰেশ্যন কৰিব লাগিব আৰু বহুত পইচা লাগে অপাৰেশ্যন কৰিব লাগে ঐ কাকা ক'ত অপাৰেশ্যন কৰিব লাগে আৰু কিমান টকা লাগেনো 2 লাখ টকা লাগে কিবা কিবি বেছি অলপ যোগাৰ কৰছো আৰু 50,000 টকা লাগে এতিয়া পাৰা নাই এই বৌ কি বেচিছা ভাই কি বেচবা লগা হ'লনো ঘৰৰ পৰাই দিয়ে গলৰ নেকলেছডাল আৰু হাৰযোৰ বিক্ৰী কৰিছো এই গতি হৈছে শুনছা বৌ কাকা সেইগিলা আগৰ কথা বাদ দি শুনছা নাই মই পইচাখিনি দি দিম বাকীখিনি পইচা মই দিম হ'ব যা মুঠতে তই অপাৰেশ্যন কৰিব লাগে তই ভাল হ'ব লাগে কাকা বৌ তহঁতৰ ইমান ডাঙৰ ঘটনা ঘটি আছে ইমান প্ৰব্লেমত পইচা আমিতো গম পাব লাগে আমাকতো অলপ কিবা ক'ব লাগে তহঁতে আমাৰ ভাল চিন্তা কৰবি নে তহঁতক কৈ কি লাভ হ'ব কাকা আচলতে তই মোক বুজিয়ে নাপালি গম পাইছা নে মই কেতিয়াও তহঁতৰ অহিত চিন্তা কৰা নাই আমাৰ দেউতাহঁতৰ দিনত কিবা আমাৰ কাজিয়া লাগি থাকিলে বাদ দি এতিয়া আমাৰ এই চলিকেইটাই মিলি থাকিব লাগে গম পাইছা নে কাকা বৌ ক'ৰবাত কিবা এইগিলা বেচিছা সেইবিলাক কাম কৰিব লাগে শুনছা নে সেইগিলা বহুত বেয়া কাম সেইগিলা বিয়াত দিয়া বস্তু এইবিলাক স্মৃতিৰ বস্তু এটা কাম কৰ যিমান যি টকা খৰচ হয় মই দিমেই যাওঁ আজিয়ে যাওঁ কাকা আজিয়ে যাওঁ আজি অপাৰেশ্যন কৰিম যাওঁ হ'ব বুলি নকওঁকে তই যদি সহায় কৰিম বুলি ভাবছা হ'ব দে কাকা বৌ এতিয়া কান্দা কাটা বাদ দি শুনছা মই বাইকখন ঘৰত থৈ পেলাই আহি আছো 108 কল কৰোঁ মোৰ ওচৰত যাব লাগিব যা চব ঠিক কৰি যা আহি আছো মই হয় নমস্কাৰ ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাব আৰু এটা কথা কওঁ আচলতে কাৰোবাৰ যদি এনেকুৱা বেমাৰ আজাৰ হয় দুখীয়া মানুহৰ হয় ওচৰ চুবুৰীয়া হিচাপে চবৰে এটা দায়িত্ব কৰ্তব্য থাকে যে সেইজন মানুহক ভাল কৰি অনাৰ আৰু যদি আমিয়ে যদি মানুহৰ কাৰণে নাভাবোঁ মানুহে যদি মানুহৰ কাৰণে নাভাবে কোনে ভাবিব হয় নহয় বাৰু আৰু সেইটো দেখুৱাবৰ কাৰণে আমি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ যদি কিবা ভুল ত্ৰুটি হৈছে মাফ কৰি দিব